হয় নমস্কাৰ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এনি খবৰ আৰু সমাগত বিধানসভা নিৰ্বাচন অসমৰ বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাৰ যি চাৰিটা সমষ্টিত এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত আৰু আমি আজি আহি উপস্থিত হৈছোঁ গোৱালপাৰা জিলাৰ যি পু বিধানসভা সমষ্টিৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী ৰহিম জিব্ৰাণ। তেখেতৰ ঘৰত আহি আমি উপস্থিত হৈছোঁ আৰু তেখেতৰ পৰা কিছু কথা আমি জানিব চেষ্টা কৰিম আৰু জনসাধাৰণৰ মাজলৈ আমি নিবলৈ চেষ্টা কৰিম। দাদা, আমাৰ এনি খবৰলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ঘৰলৈ আৰু ঈদৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ। আপোনালোকে থাকিল ঈদৰ শুভেচ্ছা। লগতে আপুনি যি অসম গণ পৰিষদৰ পৰা দলীয় টিকট লাভ কৰিছে সিহঁতৰ আপোনাৰ অনুভৱ কেনেকুৱা বৰ্তমান? অনুভৱটো নিশ্চিতভাৱে ভাল আৰু মানুহৰ এইবাৰ বহুত বেছি আমি কি পাইছোঁ মানে ছাপৰ্টটো পাই আছোঁ আৰু এই ক্ষেত্ৰত দলীয় নেতৃত্বই মোক টিকেটটো দিছে, তেওঁলোকক মই কৃতজ্ঞতা জনাইছোঁ। লগতে ৰাইজৰ সমৰ্থন অবিহনে এটা টিকেট আনিব নোৱাৰে, গতিকে মই ৰাইজকো পুনৰ ধন্যবাদ জনাইছোঁ যে তেওঁলোকে সমৰ্থন দিয়াৰ কাৰণে দলে মোক বিবেচনা কৰিছে। আপুনি কিমান বছৰৰ পৰা অসম গণ পৰিষদ দলটোত আছে? অসম গণ পৰিষদৰ লগত বহুত বছৰ নহয়, 2 বছৰ হ'ল, কিন্তু যি 2 বছৰে মই আছোঁ নিৰবিচ্ছিন্নভাৱে মই লাগি আছোঁ। এনেকুৱা নহয় যে মই দলটো যোগদান কৰি কিবা কাম কাজ একো কৰা নাই, মানে তেনেকুৱা নহয়। মই কাম কৰিছোঁ আৰু আমাৰ গোৱালপাৰা পূব সমষ্টিত 274 বুথ আছে। আউট অফ 274 আমি 265 বুথ বনাইছোঁ ইতিমধ্যে। টেকনিকেল কাৰণত 9টামান বনাব পৰা নাই, সেইখিনিও হৈ যাব। যিহেতুকে আপুনি ইয়াৰ আগৰ যিটো পঞ্চায়ত ইলেকশ্যন হৈ গ'ল জিলা পৰিষদৰ, আপুনি এগৰাকী ZPC হিচাপে নিৰ্বাচিত হৈছিলে, আপুনি জয় হৈছিলে। এই ক্ষেত্ৰত এইবেলি আপুনি আকৌ মানে MLA খেলিব ওলাইছে, কি ক'ব ৰাইজক? মই মোৰ বিগত দিনৰ কাৰ্যকাল যদি ৰাইজে চায় আৰু চাইছে কাৰণে হয়তো বা আজি ৰাইজে আঁকোৱালি লৈছে। মই পক্ষপাতিত্বমূলক কোনো কাম কৰা নাই আৰু ৰাইজৰ বিপদৰ সময়ত মই কেতিয়াও পলাই যোৱা নাই। গতিকে এই ভাবোঁ যে জিলা পৰিষদ এটা নিৰ্দিষ্ট এটা পৰিসৰ থাকে, নিৰ্দিষ্ট টকা থাকে, ৰাজনৈতিকভাৱে খুব বহুত বেছি গুৰুত্বপূৰ্ণ পদবী নহয়। আপুনি নিজৰ অঞ্চলটো, নিজৰ সমষ্টিটো, নিজৰ জিলাখনক যদি আগুৱাই লৈ যাব খোজে চৰকাৰখনৰ লগত থাকি আগুৱাব লাগিব। আৰু এই ক্ষেত্ৰত বিধায়ক পদবীটো মই ভাবোঁ অতি উত্তম পদবী, য'ত আপুনি ৰাইজৰ যিখিনি কাম কাজখিনি আছে আপুনি প্ৰত্যক্ষভাৱে কৰিব পাৰে আৰু চৰকাৰ পক্ষত থাকিলে বহু ক্ষেত্ৰত আগুৱাই গৈ নিজেও যাব পাৰে আৰু সমাজখনকো লৈ যাব পাৰে। আপুনি বিধায়ক হ'ম বুলি আগৰ পৰাই চিন্তা চৰ্চা কৰি মই আছিলে আগৰ নেকি? পৰা ৰাজনীতি কৰোঁ। মই ছাত্ৰ ৰাজনীতিৰ পৰা অহা। মই ৰাজনীতি আজি নহয়, বিধায়ক হ'ম বুলিয়ে ৰাজনীতি কৰা নাই, কিন্তু ৰাজনীতি মই কৰোঁ। মই 2002 চনত গোৱালপাৰা জিলা এনএছৰ সভাপতি আছিলোঁ, 2002 পৰা 2006লৈকে। আকৌ 2008 পৰা 2012 চনলৈকে গোৱালপাৰা জিলাৰ যুৱ কংগ্ৰেছৰ সভাপতি আছিলোঁ। এনেকৈ ৰাজনৈতিকভাৱে মই আছোঁৱে, নিৰবিচ্ছিন্নভাৱে আছোঁ আৰু ৰাজনীতি কৰি মই ভাল পাওঁ। আৰু ৰাজনীতি নিচা, ৰাজনীতি পেচা নহ'লেও নিচা হয় আৰু কেৱল নিচাই নহয়, মোৰ এয়া কামেই ৰাজনীতি। যিহেতুকে আপুনি ক'লে যে আপুনি যুৱ কংগ্ৰেছৰ সভাপতি এগৰাকী আছিলে, আপুনি কি কাৰণত কংগ্ৰেছৰ পৰা ওলাই অসম গণ পৰিষদ দলত যোগদান মই কৰিলে? মাননীয় ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰাগী। তেওঁ যেতিয়া 2015 চনত কংগ্ৰেছ এৰিলে, কংগ্ৰেছ এৰাৰ পিছত মই সেইখিনি সময়ত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নিৰ্বাচিত সাধাৰণ সম্পাদক আছিলোঁ। আৰু সেই সময়খিনিত মই দেখিছিলোঁ তেওঁক কংগ্ৰেছে বহুত বেছি টৰ্চাৰ কৰিছিলে বা তেওঁ যিখিনি পাব লাগিছিলে নিদিলে। তাৰপিছত সংঘাত হ'ল, তাৰপিছত আইডিঅ'লজিকেলিও তেওঁ বহুত নিজকে চেঞ্জ কৰি ল'লে। তেওঁ ভাবিলে যে বিজেপিটো এটা দল, যি দলতকৈ তেওঁ মানুহক সুৰক্ষা দিব পাৰিব বা ৰাজনৈতিকভাৱে সুৰক্ষিত কৰিব পাৰিব। সেই কথাখিনি আমাৰ লগতো ব্যক্ত কৰিছিলে আৰু আমি তেওঁৰ ফলোৱাৰ হিচাপে তেওঁৰ লগত আছিলোঁ আৰু আজিলৈকে আছোঁ। যিহেতুকে এইবেলি পূব বিধানসভা সমষ্টিত বহু কেইগৰাকী কেণ্ডিডেট নিৰ্বাচন খেলিম বুলি ওলাই আহিছে, এই ক্ষেত্ৰত আপোনাৰ যুঁজখন কাৰ লগত হ'ব বুলি ভাবে আপুনি? কংগ্ৰেছ আছে, ৰাইজৰ দল আছে, AGP আছে আৰু নিৰ্দলীয় প্ৰাৰ্থীও আছে, আপোনাৰ যুঁজখন কাৰ লগত? মই ভাবোঁ বহুতে হয়তো মোৰ লগত একমত নহ'ব, কিন্তু ইয়াৰ ডেম'গ্ৰাফিটো চাব লাগিব, বিগত দিনৰ ইয়াৰ ৰাজনীতিখিনি চাব লাগিব। সেই ৰাজনীতিৰ ডেম'গ্ৰাফি চাই এনেকুৱা মই আৰু যিহেতু মই এটা সময়ত নিজে কংগ্ৰেছ কৰাটো, গতিকে মই বুজি পাওঁ পালছটো কি চলি আছে। শেষত গৈ কংগ্ৰেছৰ লগতে যুদ্ধ হ'ব।
কংগ্ৰেছৰ লগতে যুদ্ধ হ'ব বুলি ভাবে। সেইটো মানুহে বাকী হয়তো বা আজি স্বীকাৰ নকৰিব, কিন্তু ইলেকশ্যন ৰিজাল্টটো চাব, শেষত গৈ কংগ্ৰেছ আহি আমাৰ ওচৰত হয়তো বা মই যিটো দেখি আছোঁ। বাকী ৰাইজৰ দলেও ভোট পাব, এনেকুৱা নহয় যে ৰাইজৰ দলেও ভোট নাপায়, কিন্তু মোৰ এক ব্যক্তিগত এটা সমীক্ষা, ব্যক্তিগত চিন্তা চৰ্চাত মই দেখিছোঁ যে হয়তো বা কংগ্ৰেছ আমাৰ ওচৰ পাজৰে আহিব পাৰে। মানে আপুনি ভাবে কংগ্ৰেছৰ লগতে আপোনাৰ যুদ্ধ যুদ্ধ মানে ওচৰ পাজৰে থাকিব আৰু আপুনি নিশ্চিতভাৱে জয় হ'ম বুলি আশাবাদী। আমি নিশ্চিতভাৱে জয়ী আশাবাদী, কাৰণ ৰাইজৰ লগত থাকোঁতো। ৰাইজে, মই বুজি পাওঁ, মানুহৰ লগত যেতিয়া কথা পাতোঁ, মানুহে যেতিয়া গ্ৰীট কৰে, আপুনি মানুহৰ ফেচটো চাই গম পাব যে এই মানুহজন হয়তো বা আপোনাক ক'ৰবাত নহয় ক'ৰবাত বিচাৰি আছে। কিন্তু কষ্ট কৰিব লাগিব। এনেকুৱা নহয় যে মই টিকেটটো পাইছোঁ আৰু মানুহে লাখ লাখ ভোটত জয়ী কৰাই দিব, তেনেকুৱা নহয়। আমি মানুহক আচলতে বিচাৰিব লাগিব, মানুহক আপোনাৰ মিছনটো বুজাব লাগিব, আপোনাৰ ভিজনটো বুজাব লাগিব। মানুহে আপোনাক কিয় ভোটটো দিব, মানুহৰ কাৰণে এনেকুৱা কি ব্যতিক্ৰম আপুনি যে আপোনাক ভোটটো দিব লাগিব। এই কথা বতৰাখিনি আমি ৰাইজৰ ওচৰত লৈ যাব লাগিব যে আমি এইখিনি কাম কৰিব বিচাৰিছোঁ, এইখিনি কাম কৰিলে আমাৰ জিলাখনৰ উন্নতি হ'ব, আমাৰ সমষ্টিৰ উন্নয়ন হ'ব, আমাৰ অঞ্চল বাট ঘাট এইবোৰ উন্নয়ন হ'ব, লগতে আমাৰ গাঁওখনৰ উন্নয়ন হ'ব। এই কথা বতৰাখিনি যিমান আমি ৰাইজৰ মাজলৈ লৈ যাম আৰু ৰাইজক যিমান কনভিন্স কৰিব পাৰিম, আমাৰ কাৰণে সেইটো সিমান ভাল হ'ব, আৰু সেইটো ক্ষেত্ৰত আমি জয়ী হ'ম। যিহেতুকে অসম গণ পৰিষদ দলত পূব সমষ্টিত বহুগৰাকী জ্যেষ্ঠ নেতা আছে, AGP দলৰ প্ৰাক্তন বিধায়কো আছে। এই ক্ষেত্ৰত তেখেতসকলৰ টিকট কৰ্তন কৰি আপোনাক টিকট দিলে এইবাৰ, আপুনি AGP দলৰ যিগৰাকী সভাপতি, কাৰ্যকৰী সভাপতি, তেখেতসকলক কি ক'ব বিচাৰে আপুনি? আচলতে টিকেট কৰ্তন কৰি দিয়া নাই। টিকেট আমি চবেই বিচাৰিছিলোঁ এটাই টিকেট, গতিকে তেওঁলোকক কৰ্তন কৰা নাই। কাৰণ কৰ্তন কৰা মানে কোনোবাই পাইছিলে, নাই পোৱা নহয় কোনো। টিকেটটো কোনেও পোৱা নাছিলে, এটাই টিকট আছিলে। দলে মোক বিবেচনা কৰিছিলে, কাৰণ দল আজিকালি আগৰ নিচিনা ট্ৰেডিশ্যনেল ৱেত টিকেট নিদিয়ে। ছাৰ্ভে হয়, বিভিন্ন এজেঞ্চিয়ে কৰে ছাৰ্ভে ভিত্তিত দিয়া হয় টিকেটটো, আৰু ৰাইজৰ মতামতৰ ভিত্তিত দিয়া হয়। ৰাইজৰ মতামতটোৱে ছাৰ্ভেবোৰ এজেঞ্চিবোৰ অলপ হিডেন ৱেট কৰে। আপুনি গমো নাপাব যে এইজন মানুহ অমুক এজেঞ্চিৰ পৰা আহিছে, আপোনাক সুধিছে এইবাৰ কাৰ ভাল। সেইকাৰণে বাকী জ্যেষ্ঠসকলটো সদায় নমস্য, তেওঁলোকৰ আশীৰ্বাদ লৈ আগবাঢ়িব লাগিব। আৰু ইতিমধ্যে মই টিকেট পোৱাৰ পিছত তেওঁলোকৰ লগত যোগাযোগো কৰিছোঁ। কিছু ক'ৰবাতো চাওক, এতিয়া আমি মানুহবোৰ জন্মগতভাৱে আৱেগিক মানুহ, গতিকে ক'ৰবাত নহয় ক'ৰবাত কাৰোবাৰ কিবা আৱেগ থাকিলেও সেয়া মই কনিষ্ঠ হিচাপে যেতিয়া তেওঁলোকৰ তাত যাম বা গৈছোঁ, তেওঁলোকে সেইখিনি মোক সংগ দিছে আৰু ভৱিষ্যতেও দিব। আপুনি যিহেতুকে এইবাৰ বিধানসভা নিৰ্বাচনত বিধায়কৰ AGPৰ পৰা খেলিব, আপোনাৰ সমষ্টিটোত আপোনাৰ ৰাইজৰ মৰম কেনেদৰে লাভ কৰিছে যে টিকট লৈ অহাৰ পিছৰ পৰা? কালি মই টিকেট লৈ অহাৰ পিছত অলপ চলপ আপোনালোকৰ আছিলে নেকি কালি, মানুহ স্বতঃস্ফূৰ্ত ওলাই আহিছে। মই যেতিয়া আমাৰ সমষ্টিৰ আৰম্ভণি পদুপাৰৰ পৰা আৰম্ভণি কৰিছিলোঁ, কালি মই গাড়ী এখনে লৈ আনিছিলোঁ। আহোঁতে গাড়ী প্ৰায় 150-200 হৈ গ'ল। সেই মানুহবোৰ নিজে নিজে আগুৱাই গৈছে। তাৰপিছত আহোঁতে প্ৰায় 40টামান পইণ্টত মানুহে মোক ৰখাইছে। হিন্দু মুছলমান বুলি কথা নাই, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে তেওঁলোকে। এনেকুৱা হৈ গ'ল যে পিছলৈ মানে মানুহ শেষত গৈ আমাৰ এই যে আমাৰ শাস্ত্ৰী নগৰৰ ফালে বা বাপুজীৰ ফালে যিখিনি আহিলোঁ, মহিলা আধা ঘণ্টাৰ ভিতৰত 1000ৰ ওপৰত মহিলা হৈ গ'ল। তেনেকুৱা এটা পৰিৱেশ কালি হৈছিলে, আৰু সেই পৰিৱেশটো আজিও অক্ষুণ্ণ আছে। আৰু এইটো নিৰ্বাচনলৈকে থাকিব। নিৰ্বাচনৰ পিছত এইকাৰণে থাকিব বুলি কওঁ, নিৰ্বাচনলৈকে থাকিব, সেইটো থাকিবই। নিৰ্বাচনৰ পিছতো এইটো কাৰণে থাকিব যে আমি নিৰ্বাচনৰ পিছত আমাৰ যিখিনি কৰিম বুলি ভাবিছোঁ সেই কামখিনি কৰিম, আৰু যেতিয়া ৰাইজৰ কাম কৰিম তেতিয়া পিছলৈ থাকিব, আজিও আছে, পিছলৈ থাকিব সমৰ্থন। যিহেতুকে আপুনি যেতিয়া ZPC হ'ল, তাৰপিছত আপোনাৰ যিটো এৰিয়াতে উচ্ছেদ হ'ল, চৰকাৰে উচ্ছেদ কৰিলে, এই ক্ষেত্ৰত ৰাইজৰ মনত কিবা আশা আছে বুলি ভাবে নেকি আপুনি? আছিলে, নিশ্চিতভাৱে। মই আপোনালোকৰ মনত আছে নে মই নাজানো, মই উচ্ছেদৰ বিৰোধিতা কেতিয়াও কৰা নাই। মই য'ত উচ্ছেদ হৈছিলে হাছিলা বিল, মোৰ সেই ভিডিঅ', মইতো ছ'চিয়েল মিডিয়াত এক্টিভ, আপোনালোকৰ মোৰ ভিডিঅ', সেইখিনি সময়তে মই ৰাইজৰ মাজত গৈ কৈছিলোঁ বোলে আপোনালোকে মোক ভোট দিলেও কিন্তু ইয়াতে উচ্ছেদ হ'ব। কিন্তু মই এটা কাম কৰিম যে উচ্ছেদ হোৱাৰ পিছত যাতে ইয়াৰে যিখিনি স্থানীয় মানুহ আছে সেইখিনি মানুহক যাতে ক'ৰবাত সংস্থাপন দিয়া হয়। মই যিটো বস্তুত আজিও অটল আছোঁ। মই উচ্ছেদৰ বিৰোধী নহয়, কোনোবা গৈ খাল বিল দখল কৰিছে তাত উচ্ছেদৰ বিৰোধিতা মই নহয়, কিন্তু এজন নাগৰিক হিচাপে তেওঁ পাবলগীয়া মৌলিক অধিকাৰখিনিয়ে চৰকাৰে দিব লাগিব। তো মই কৈছিলোঁ যদি ক'ৰবাত বন
বনাঞ্চল দখল কৰিছে, ক'ৰবাত খাল বিল দখল কৰিছে, তাত উচ্ছেদ হওক, মই ক'ব লগা নাই। কিন্তু উচ্ছেদৰ পূৰ্বে ইয়াৰে নাগৰিকত্বটো পৰীক্ষা কৰি ইয়াৰে নাগৰিক হয় নাই, ইয়াৰে স্থানীয় মানুহ হয়নে নাই, তাৰ ভিত্তিত উচ্ছেদৰ পূৰ্বে মানুহখিনিক ক'ৰবাত সংস্থাপন দিয়ক, যিটো বস্তু কৰা নাছিলে। মই সেইখিনি সময়ত ৰিজাইন দিছিলোঁ এটাই কাৰণ, মই উচ্ছেদৰ বিৰোধ কৰি ৰিজাইন দিয়া নাছিলোঁ। মই বিৰোধ কৰিছিলোঁ যে মানুহখিনিক মাটিখিনি কিয় দিয়া নহ'ল আগতে। ধৰি লওক আপুনি জয় হৈ গ'ল, ইয়াৰ পিছতো যদি কোনোবা আপোনাৰ এৰিয়া উচ্ছেদ চলে, এই তাৰ পিছত আপুনি কেনেধৰণে পদক্ষেপ ল'ব সেইসকল লোকৰ বাবে? মই আপোনাক এটা কথা বস্তু আজি স্পষ্ট কৰোঁ। হয়। উচ্ছেদৰ বিৰোধিতা মই নহয়, উচ্ছেদৰ বিৰুদ্ধে মই নাইয়ে। কিন্তু এটা জেগা ধৰি লওক ক'ৰবাত RFPRFত মানুহ আছে, ধৰি লওক মানুহজনৰ জন্মসূত্ৰে ইয়াৰে, ভোটাৰ ইয়াৰে, মানুহজনকতো ডাইৰেক্ট এনেকৈ ধৰি দলি মাৰি দিব নোৱাৰে না JCB দি। মৌলিক অধিকাৰটো এটা আছে যে মানুহখিনি ক'ৰবাত সংস্থাপন দিয়ক, পুনৰ সংস্থাপন। মাটিটো বহুত আছে, ক'ৰবাত মানে ইয়াতে অলপ সমস্যাটো অলপ ডেম'গ্ৰাফিৰো আছে। মই এইটো কোৱা নাই যে কিছুমান মানে মুছলমান মানুহলৈ হিন্দু অঞ্চলত সংস্থাপন দিয়ক, তেনেকুৱা কনফ্লিক্ট হ'ব। মুছলমান অঞ্চলতো বহুত জেগাত আছে মাটি, যিখিনি ৰেভিনিউ খাছ মাটি, ক'ৰবাত অন্তত দহল হেঁচাকৈ মাটি অন্তত ঘৰ এটা বনাই থাকিবলৈ সুযোগ এটা তেওঁলোকে পাব লাগে। মই এই কথাটোত আছোঁ। এতিয়া RFত গৈ কোনোবাই দখল কৰিছে, তাৰ বিৰোধিতা কিয় কৰিম? বনাঞ্চলটো আমাৰ জীৱনত দৰকাৰ আছে, ৱেটলেণ্ড আমাক লগা হৈছে, কাৰণ এতিয়া মোৰ ঘৰৰ পানীখিনি, বাথৰুমৰ পানীখিনি ক'ত যাব? বিলতে পৰিব, তো ৱেটলেণ্ডো আমাক লাগিব। তো উচ্ছেদৰ বিৰুদ্ধে মই কেতিয়াও নাই, মই পুনৰ সংস্থাপনৰ পক্ষত। যিহেতুকে আপুনি এইবাৰ নিৰ্বাচন খেলিব ওলাইছে, আপোনাৰ প্ৰচাৰ কেনেধৰণে চলিছে আপোনাৰ সমষ্টিত? এতিয়ালৈকেতো ধৰক মূল প্ৰচাৰ আৰম্ভ হোৱা নাই, আমি এটা বক্স মিটিংবোৰ চলি আছে। কাইলৈ আমাৰ দলীয় বৃহত্তৰ মানে সমষ্টিৰ গোটেই দলীয় কৰ্মীখিনি আহিব। কাইলৈ আমি আমাৰ ৰুট মেপ বনাম, পৰহি নমিনেশ্যন দিম, নমিনেশ্যন দিয়াৰ পিছদিনা একদম ফিল্ডত। আৰু আপুনি যিদিনাখন নমিনেশ্যন দিব যাব, আপুনি কিমান মানুহ যাব বুলি আপুনি ভাবে মনৰ পৰা, যে আপোনাৰ লগত স্বতঃস্ফূৰ্তভাৱে ওলাই যাব বুলি? সেইদিনাখনতো সকলোৱে ওলাই, বিশেষকৈ মই ভাবিছোঁ এইবাৰ অলপ মহিলাখিনি আমি ওলাম। হিন্দু মুছলমান মিলি, মই সংখ্যাটো নাজানো, কিন্তু এক বৃহৎ হ'ব। আমি যিখিনি ওলাম হয়তো অন্য দলে উলিয়াব নোৱাৰিব। আপোনাৰ এই পূব গোৱালপাৰা সমষ্টিত সৰ্ববৃহৎ ৰেলী বুলি ক'ব বিচাৰে নেকি আপুনি? না, মই সেই বস্তুটো এইবোৰ কম্পিটিশ্যনত মই নাই। কিন্তু বিগত দিনত বাইক ৰেলীয়ে হওক, গাড়ী ৰেলীয়ে হওক, কিবা যিয়ে কৰিছোঁ সৰ্ববৃহতে কৰিছোঁ। আপুনি মানে যোৱাটো হয় হয়। গতিকে সেইবোৰ হৈ যায়। আচলতে পৰিকল্পনা নাথাকে যে আমি সৰ্ববৃহৎ কৰিম। আপুনি যেতিয়া ৰাইজৰ লগত সংযুক্ত হৈ থাকে, ৰাইজৰ মনৰ মাজত থাকে, ৰাইজৰ মাজত থাকে, তেতিয়া স্বতঃস্ফূৰ্তভাৱে আহে আৰু তেতিয়া বেছি ডাঙৰ হৈ যায়। ধৰি লওক আপুনি এইবাৰ জয় হ'ল, আপুনি জয় হোৱাৰ পিছত সমষ্টিবাসীৰ বাবে কি কৰিব, মানে কেনেধৰণৰ উন্নয়ন কৰিব? আমাৰ কেনেধৰণৰ মানে, মই এইটো নকওঁ যে মই আলাউদ্দিনৰ চাকিটো আনি একেদিনাই কৰি দিম, কিন্তু হয় এটা সুস্থ সবল পৰিৱেশ ইয়াতে কৰি দিম। লগতে আমাৰ ইয়াতে কমিউনিকেশ্যন ছেক্টৰটোত খুব বেয়া, বিশেষকৈ গাঁও অঞ্চলত। হেল্থ ছেক্টৰটোত বহুত কাম কৰিব লগা আছে, এডুকেশ্যনেল ছেক্টৰটোত বহুত কাম কৰিব লগা আছে। আৰু মূল সমস্যা সেইটো হয়তো আমি বহুতে নাভাবোঁ, যিখিনি আমি নদীৰ পাৰত নাথাকোঁ। আমাৰ জিলাখন ক্ৰমান্বয়ে মানে সংকুচিত হৈ আছে। সংকুচিত কেনেকৈ হৈছে? নদীটো বহল হৈ আছে, নদী ভাঙি আছে। নদীটো বহুত বেছি ভাঙন হৈ আছে। এতিয়া গোৱালপাৰা টাউনত নদী সোমাবলৈ আৰু বেছি সময় নাই, কিন্তু মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ যে এইবাৰ তাত কাম আৰম্ভ কৰিছে। মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াকো ধন্যবাদ যে ADBৰ প্ৰজেক্টৰে কাম আৰম্ভ কৰিছে। তো জিলাখনত বিশেষকৈ এই 5টা ক্ষেত্ৰত কাম কৰিব লগা আছে। তাৰপিছত নিবনুৱাৰ ক্ষেত্ৰত কম যে ইয়াত যথেষ্টখিনি উদ্যোগীকৰণৰ ব্যৱস্থা ইয়াত কৰিব পাৰোঁ। আমি যদি মাটিখিনি দিব পাৰোঁ, মই লাগি যাম যে যিখিনি PRF আছে, PRFখিনি যাতে ৰেভিনিউ খাছ কৰি তাত আমি উদ্যোগ স্থাপন কৰিব পাৰোঁ। নহ'লে আমাৰ ল'ৰা ছোৱালীবোৰ যাব ক'ত, কাম ক'ত কৰিব? এইটো তেনেকুৱা নাৰ্ছিং হোমকেইটাৰ বাহিৰে, এই হোটেলকেইটা আৰু এই যে আপোনাৰ এই মলকেইটাৰ বাহিৰেতো একো নাই। ল'ৰা ছোৱালী চাকৰি ক'ত কৰিব? গতিকে ইণ্ডাষ্ট্ৰী হ'ব লাগিব। মই ইয়াতে উদ্যোগীকৰণটো যাতে বহুত বেছি হয় তাৰ কাম কৰিম। খেলৰ দিশত আপুনি কেনেধৰণে পদক্ষেপ ল'ব? খেলৰ দিশততো মই ধৰক গোৱালপাৰা জিলা ক্ৰীড়া সন্থাৰ 2বাৰ, এইবাৰ 2য় কাৰ্যকালৰ কাৰণে মই সাধাৰণ সম্পাদক। আপুনি জানেনে মই নাজানো,
যে আমি ইয়াতে এটা চুইমিং পুল বনাইছোঁ অলিম্পিক চাইজৰ, অলিম্পিক ষ্টেণ্ডাৰ্ড। আমি এতিয়ালৈকে আৰু 3 মাহত কাম শেষ, 2 মাহত কাম শেষ হৈ যাব। ইনডোৰ ষ্টেডিয়াম এটা বনাইছোঁ। এই আটাইখিনি প্ৰায় 23 কোটিমান টকাৰ গোটেই আমাৰ কেম্পাছটোত কাম চলি আছে, যিখিনি পূৰ্বতে হোৱা নাছিলে। আৰু চুইমিং কৰিবলৈ আমাৰ ল'ৰা ছোৱালী সেই বঙাইগাঁও যাব লাগে, এতিয়া সেইটো নাইকিয়া হৈ গ'ল। সেইটো বন্ধুৱে মুখ্যমন্ত্ৰী মহোদয়ে সেইটো দ্বাৰাই মুকলি কৰিলে। ক্ৰীড়া ক্ষেত্ৰখনত বহুত কাম কৰিব লগা আছে, বিশেষকৈ ট্ৰেইনিঙৰ ক্ষেত্ৰত, বিশেষকৈ তেওঁলোকৰ যি ফেচিলিটিজৰ ক্ষেত্ৰত বহুতখিনি কৰিব লগা আছে। গাঁও ভূঞা অঞ্চলৰ বিশেষকৈ আমাৰ জনজাতীয় ৰাভা অঞ্চল হওক, বড়ো অঞ্চল হওক, গাৰো অঞ্চল হওক, তেওঁলোকৰ সেই অঞ্চলবোৰত ল'ৰা ছোৱালীবোৰৰ মাজত সাংঘাতিক ধৰণৰ প্ৰতিভা আছে। কিন্তু কেতিয়াবা প্ৰতিভাটো আমি আগুৱাই লৈ যাব নোৱাৰে ফেমিলিয়ে ডিউ টু ফাইনেন্সিয়েল ক্ৰাইচিছ। মই ভাবোঁ সেই ক্ষেত্ৰত আমি যিমানখিনি আৰ্থিক অনুদান দিম, আৰ্থিকভাৱে তেওঁলোকক সচ্ছল বনাওঁ, বা সেই বাচ্চাটো বা সেই পৰিয়ালটোক যদি আমি অলপ আৰ্থিকভাৱে তেওঁলোকক ছাপোৰ্ট কৰোঁ, নিশ্চিতভাৱে সেই বাচ্চাটো কাইলৈ ভৱিষ্যতে দেশৰ গৌৰৱ হ'ব। তেনে ক্ষেত্ৰত বহুখিনি পৰিকল্পনা আছে। যিহেতুকে গোৱালপাৰা জিলাখনত এটা ডাঙৰ সমস্যা হৈছে হাতী মানুহৰ সংখ্যা। এই ক্ষেত্ৰত আপুনি কেনেধৰণে চিন্তা চৰ্চা কিবা কৰিছে নেকি? বনাঞ্চল দখল নকৰিলে একো নহ'ব। ট্ৰাইবেল মানুহখিনি ট্ৰাইবেল ৰাইটছ লৈ থাকে, তেওঁলোক পাৰে। আৰু কেতিয়াবা জনাঞ্চলত মানুহ সোমাই আহে, সেইটো হয়। আৰু এই বস্তুবোৰতো নেচাৰেল বস্তু, কিছুমান বস্তু আপুনি এতিয়া হাতযোগটো মাৰি পেলাব নোৱাৰে। যাতে তেওঁলোকৰে কিন্তু খানা খাদ্যবোৰ তেওঁলোকৰ অঞ্চলত থাকে, তাত যাতে বহুত বেছি দখল বেদখল নহয়। কেতিয়া ওলাই আহিব? মই খাদ্যৰ সন্ধান, মোৰ ঘৰটোৰ ভিতৰত যেতিয়া খাদ্য থাকিব, মই ক'ত বাহিৰত যাম? তেনেকুৱা কথা। আপোনাৰ যিটো ZPC এগৰাকী আছিলে, তেনে ক্ষেত্ৰত এই বছৰত আপুনি কেনেধৰণৰ সমাজৰ উন্নয়ন কাম কৰিছে অলপ? ZPC দি আপুনি উন্নয়ন কৰিব নোৱাৰে, কিন্তু যিখিনি কৰিছোঁ, ধৰক জুবিন গাৰ্গৰ ডাঙৰ মত আমি এটা ষ্টেজ বনাই আৰম্ভ কৰিছোঁ। কিহত? এই ৰাক্ষসচিৰিত। তাৰপিছত এই কাৰবালা অঞ্চলত এটা টিলা আছে, বহুত বছৰ আজি পৃথিৱীৰ মানে যিখিনি পৃথিৱীৰ ভিতৰত দুৰ্গম অঞ্চল কিজানি তাৰে ভিতৰত সেইটো এটা পাহাৰখন। বৃদ্ধ মানুহ যোৱাৰ কোনো উপায় নাই, বেমাৰী মানুহ কোনো অহাৰ কোনো উপায় নাই। তাত এটা চিৰিৰ কাম আৰম্ভ কৰিছোঁ, 8টামান মন্দিৰৰ কাম আৰম্ভ কৰিছোঁ, কেইটামান ঈদগাহ মছজিদ তেনেকৈ আৰম্ভ কৰিছোঁ। আৰু সৰু সুৰা ৰাস্তা প্ৰায় এইকেইদিনতে মোটামুটি 16টামান ৰাস্তাৰ কাম আৰম্ভ কৰিছোঁ। যিহেতুকে আপুনি ক'লে আপুনি 8টা মন্দিৰৰ কাম কৰিছে, তেনে ক্ষেত্ৰত যোৱা 2টা কাম ক'বলৈ গ'লে কংগ্ৰেছৰ বিধায়ক এগৰাকী আছিলে, এই ক্ষেত্ৰত যদি আপুনি 8টা কাম কৰিবলৈ কৈছে, তেখেতে কি সহায় সুবিধা কৰিছিল? এইটো মাইণ্ডছেটৰ লগত কথা। আপুনি পইচা কিমান পাইছে চাওক, জিলা পৰিষদতে বহুত পইচা নাপায়। তেনে ক্ষেত্ৰত আপুনি মাইণ্ডছেট, আপুনি কেনেকৈ কাম কৰিব নকৰিব, তেওঁ হয়তো বা সেইটো মাইণ্ডছেট নাই কৰা, গতিকে নাই কৰা। কিন্তু তেওঁ বহু পৰিমাণে ধন পায়, ধনখিনি নিশ্চিতভাৱে আমি জানো যে ক'ৰ পৰা পায় বা চৰকাৰে কিমানখিনি ফাণ্ডিং কৰে, কিন্তু খৰচটো তেওঁ ক'ত কৰিছে আমি নাজানো, আপুনিও নাজানে চাগে। গতিকে সেইবোৰ তেওঁলোকৰ মাইণ্ডছেট কাম নকৰাৰ, যাৰ কাৰণে মানুহে এইবাৰ ৰাজনৈতিকভাৱে তাৰ উত্তৰ দিবলৈ হৈছে। আপুনি আপোনাৰ সমষ্টিবাসী ৰাইজক কি আহ্বান জনাব বিচাৰে? মোৰ সমষ্টিবাসী ৰাইজক মই এটা কথাই ক'ব বিচাৰিম, আহক আমি সকলোৱে মিলি এইবাৰ চৰকাৰখনৰ লগত থাকোঁ, উন্নয়নৰ যি মূল ধাৰা, সেই মূল ধাৰাৰ লগত নিজকে সংযুক্ত কৰোঁ। সমস্যাবোৰ চৰকাৰৰ লগত নাথাকিলে থাকি যাব আমাৰ। যদি আমি চৰকাৰখনৰ লগত নাথাকোঁ, আমাৰ সমস্যাবোৰ চাব কোনে? কংগ্ৰেছৰ MLA জনটো ইয়াৰ পৰা গৈ আপোনাৰ BJP আৰু অসম গণ পৰিষদৰ চৰকাৰখনৰ পৰা একো আদায় কৰিব নোৱাৰে। AIUDF প্ৰশ্নই নাহে। ৰাইজৰ দলটো আজি এটা কালি এটা। গতিকে আমি ৰাইজে এইবাৰ আমাৰ সিদ্ধান্ত ল'ব লাগিব যে আমি চৰকাৰৰ লগত থাকিম নে এইবেলিও মানে বিৰোধীৰ লগত থাকিম। গতিকে মই পুনৰ বিনম্ৰ অনুৰোধ ৰাইজলৈ যে যাতে চৰকাৰখনৰ লগত থাকে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ লগত থাকে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত থাকে, আমাৰ অতুল বৰা ছাৰ আৰু কেশৱ মহন্ত ছাৰৰ লগত থাকে। যিহেতুকে কংগ্ৰেছ আৰু যি ৰাইজৰ দল যোৱা 2 দিন আগতে মিত্ৰতা হৈ গ'ল, তেনে ক্ষেত্ৰত আমাৰ পূবত চাব গ'লে কংগ্ৰেছৰো
এজন কেণ্ডিডেট দিছে, ৰাইজৰ দলৰ কেণ্ডিডেট দিছে। হুম। এই ক্ষেত্ৰত তেখেতসকলে জনাইছে যে বন্ধুত্বমূলকভাৱে আমি ইলেকশ্যন কৰিম। এইটো কেনেকুৱা ধৰণৰ ইলেকশ্যন হ'ব, আপুনি কি ক'ব বিচাৰে? ইলেকশ্যনটো বন্ধুত্বপূৰ্ণ ঠিক আছে, তেওঁলোকে মুখেৰে কৈছে ঠিক আছে, কিন্তু কৰ্মী কেনেকৈ বন্ধুত্বসুলভ আলোচনা কৰিব, হয়। আচৰণ কৰিব? কাৰণ তেওঁলোক দুজন বিধায়ক, সন্মানীয় বিধায়ক, এজন দুবাৰৰ বিধায়ক, এজন তিনিবাৰৰ বিধায়ক। তেওঁলোকক মই সন্মান জনাই কৈছোঁ যে তেওঁলোকে ইজনে আনজনক যিটো স্তৰত গালি গালাজ ইতিমধ্যে কৰি থৈ দিছে আৰু কৰি আছে, ইয়াত মানে বস্তুটো ফ্ৰেণ্ডলি শব্দটো ক'ত থাকিল? ফ্ৰেণ্ডলি শব্দৰ ইয়াৰ কোনো অস্তিত্বই নাই। দুইজনে দুইজনৰ বিৰুদ্ধে নিৰ্বাচন কৰিছে আৰু তেওঁলোকে জানিব যে সেইটো কোন ধৰণৰ ফ্ৰেণ্ডলি। গতিকে এইটো মই ভাবোঁ মানুহৰ নিগেটিভ কথা কৈ ইমান লাভ নহ'ব। মই ব্যক্তিগতভাৱে মানুহক ইমান সমালোচনা নকৰোঁ। মোৰ পজিটিভ কথাটো হ'ল উন্নয়নৰ লগত থাকিব লাগে, চৰকাৰৰ লগত থাকিব লাগে, যুৱ সমাজক আহ্বান থাকিব যে আপোনালোকে নিজৰ যিখিনি অৱস্থা, কাৰণ চৰকাৰেতো সকলোখিনি ল'ৰা ছোৱালীক চাকৰি দিব নোৱাৰে, প্ৰাইভেট ছেক্টৰত যাব লাগিব। এতিয়া প্ৰাইভেট ছেক্টৰত গোৱালপাত কৰিবলৈ আছে কি? উদ্যোগীকৰণ কৰিব লাগিব, আৰু সেই উদ্যোগীকৰণ কৰিব হ'লে চৰকাৰখনৰ লগত থাকিব লাগিব। যিহেতুকে আপুনি জনালে এগৰাকী বিধায়ক আছিলে 10 বছৰ, এগৰাকী আছিলে 15 বছৰ, তেনে ক্ষেত্ৰত আপুনি নতুন কি মানে আপোনাক কেনেধৰণে ৰাইজে আঁকোৱালি লৈছে বা ল'ব, কি বুলি ভাবে? আপোনাৰ শ্লোগান কি হ'ব এইবাৰ ইলেকশ্যনত? শ্লোগান এটাই, উন্নয়নৰ লগত থাকিব লাগে, চৰকাৰৰ লগত থাকিব লাগে, সেয়াই শ্লোগান। ঠিক আছে, ধন্যবাদ।